এটা কথা ক'বলৈ আহিছো ইউটিউবত। কথাটো হৈছে ভগৱান যি হনুমানৰ প্ৰাৰ্থনা কৰি মই আজি ইণ্টাৰভিউ, মানে আজি নহয়, 2024 যিটো ইণ্টাৰভিউ হৈছে, সেই ইণ্টাৰভিউত 55 অলপ কম আছে, যি নহওক 55 ধৰি লোৱা নাম্বাৰ পাবলৈ সক্ষম হৈছোঁ। একমাত্ৰ হনুমানজীৰ প্ৰাৰ্থনা কৰিহে। হনুমানৰ প্ৰাৰ্থনা কৰিলে আপোনাৰ ফিজিকেল কেতিয়াও দুৰ্বল নহয়। আপুনি ইণ্টাৰভিউত যদি আগত যদি পাইছে 50 নম্বৰ, হনুমানৰ প্ৰাৰ্থনা কৰিলে আপুনি কমচে কম 55-56 তো আৰামত পাই যাব। হনুমানৰ প্ৰাৰ্থনা কৰা আৰম্ভ কৰি দিয়া আৰু ফিজিকেলত দৌৰি থকা, ৰানিং কৰা। আপোনালোকে বেছি নহয় 6 মাহ প্ৰেক্টিচ কৰক। তাৰপিছত মই দেশী ৰানাৰ, মোক মানে এটা কমেণ্টত ক'ব আগবাঢ়িছো বুলি, তেতিয়াহে আপোনালোকে জানিব কথাটো হয়নে নহয়। হনুমানক প্ৰাৰ্থনা কেনেকৈ কৰিব লাগিব? আপুনি প্ৰতি মংগলবাৰে এটা নাৰিকল আৰু ধূপকাঠি দি কিনে পূজা কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, প্ৰাৰ্থনা কৰাৰ পিছত আপুনি সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগিব। সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগিব। তাৰপিছত আপুনি মানে হনুমানক বহুত অন্তৰেৰে ভাল পাব লাগিব, নিজতকে, মানে পৃথিৱীত চবতকে বেছি। আপুনি চাব 1-2 মাহতে আপোনাৰ ৰেজাল্ট পাই যাব। ফিজিকেলত আপুনি টাইমিং দি চাব, আপোনাৰ আগত কিমান টাইমিং লাগিছিল, তাৰপিছত আপোনাৰ টাইমিংটো বৰ্তমান মানে প্ৰাৰ্থনা কৰাৰ পিছত কিমান লাগি আছে, সেইটো আপোনালোকে চাব পাৰিব। মই প্ৰুফ পাইছো। মই 2022 নে কিবা হ'ল এটা ইণ্টাৰভিউ, ABUB, সেইটোত ইণ্টাৰভিউ দিছিলোঁ। তাতে পাইছিলোঁ মই 44 কিবা আছিলে চামথিং, মানে বহুত কম নম্বৰ আৰু মই কাটঅফত নাম নাহিলেগে আৰু পৰীক্ষালে। তাৰপিছত মই কি কৰিলোঁ, হনুমানৰ প্ৰাৰ্থনা পূজা অৰ্চনা, মানে বহুত অন্তৰৰ পৰা ভাল পাইছোঁ। এনেকে দৌৰি আছো আৰু অন্তৰৰ পৰা ভাল পাই আছো হনুমানক। পিছত এনেকা হ'ল, এইবাৰ ইণ্টাৰভিউ দিলো। ইণ্টাৰভিউ দিয়াতে মিনিমাম গোৱালপাৰা ডিষ্ট্ৰিক্টত OBC টপাৰে হৈছোঁ মই। OBC টপাৰ 55 অলপ কম আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। এইটো